সুকমনি কথা কহন্ত ৰাজাদ যত গোপ গোপী ছয় শুনি নন্দমুখে মহিমা কৃষ্ণৰ সবেও ভৈল বিস্ময় এৰাম পৰম ঈশ্বৰ জানিয়া কৃষ্ণক আনন্দে বুলিবে লইল পুলকিত তনু লুট গজৰিল কিনো ভাগ্যদ ভৈল জগতৰ অন্তৰ্যামী ঐ আমাৰ ভাগ্য কি কহিব আৰু আংক বধু পালোঁ আমি কোটি কোটি জন্মা আমাৰ পালক আপুনি ভৈলন্ত ইটো নাথ নাৰায়ণ ঐ ৰাম গকুলত ভৈলা সিহেতু সদয় এতেকে বুলুচ আমাক নিবন্ধ বৈকুণ্ঠক কিবা আমি হওঁ ৰূপ ৰামেহি বুলি সবে গোপ গোপীগণে মনত কৰে উল্লাস ৰাম যত বৰ্জবাসী সিটো দিনয়াৰ কৃষ্ণৰ নচাৰ এতিয়া খুবমণিয়ে পৰীক্ষিতৰ আগত সমস্ত বৰ্ণনা দি আছে কিমান এক ৰহস্য পৰম ৰহস্য কৰে চাওক যি মুহূৰ্ততে নন্দই সমস্ত জনকে বৰুণপুৰীত হোৱা যিখিনি লীলাৰ কথা তেওঁ আনন্দ মনেৰে চিঞৰি চিঞৰি কৈ আছিল যে মোৰ পুত্ৰ কেতিয়াও মানুহ নহয় তেওঁ স্বয়ং প্ৰভু ভগৱন্তৰ বৈকুণ্ঠৰ প্ৰতি এনেদৰে পিতৃয়ে যেতিয়া এনেদৰে উচ্চাৰণ কৰি কৰি সমস্তকে জনাই দিলে সমস্ত জনৰ অন্তৰত ইমান দিনে যিখিনি বুজা নুবুজাৰ ভাৱ আছিল সেই বুজা নুবুজাৰ ভাৱবিলাক যেন পৰিষ্কাৰ হ'বলৈ গৈ আছে যিমানবিলাক তেওঁ লীলা কৰিলে এতিয়া সকলোৱে জানি ল'লে যে পুতনা কোনে বধ কৰিছিল কৃষ্ণই কৰিছিল সেই সময়ত বুজিব পৰা নাছিল চক্ৰবাতক কোনে বধ কৰিছিল
বুজি পোৱা নাছিল কিন্তু এতিয়া বুজিলে সেই অৰ্জুন গছ দুডালক কোনে ভাঙিছিল এতিয়া বুজিলে যে তেওঁই কৰিছিল তাৰ পাই মহা দৈত্যবিলাকক বধ কৰা কথাটো তেওঁলোকে এতিয়া বিশ্বাস কৰিছিল আৰু সৰ্বত্ৰতে বিশ্বাস কৰিছিল কেতিয়া যেতিয়া তেওঁ কালিক দমন কৰিবলৈ গৈছিল কালিয়ে যেতিয়া মেৰিয়াই বান্ধি একেবাৰে মৃতপ্ৰায় অৱস্থাত যে পানীৰ ওপৰত যেতিয়া উপঙাই থৈছিল সেইখিনি সময়তে যেতিয়া গোকুলৰ পৰা সকলোৱে ত্ৰাহি মধুসূদন কুঁৱৰী কৃষ্ণক বধ হ'ল কৃষ্ণ মৰিলে বুলি কান্দি কুটি হাইৰাণ হৈ যেতিয়া কালিন্দীৰ হ্ৰদৰ পাৰত থিয় হৈ নিৰুপায় হৈ সকলোৱে কান্দি কান্দি চাই আছিল নেদেখা জনক যেতিয়া তেওঁলোকে তুতি কৰিছিল হে প্ৰভু যেনেকেই নহওক কৃষ্ণক যেন তুমি কালৰ মুখৰ পৰা মুক্ত কৰি দিয়া তেওঁ পুনৰ আমাৰ মাজলৈ ঘূৰাই দিয়া সেই মুহূৰ্ততে তেওঁ সকলোৰে প্ৰাৰ্থনা স্বীকাৰ কৰি সামান্য এটা গাৰ এটা জোৰহে এটা তেওঁ দিছিল সেই জোৰতে যেন কালিৰ সমস্ত দেহ ভাঙি ছিঙি থান বান হৈ যাব এনেকুৱা এটা মহা বিষময় ৰূপ এটা দিয়াৰ পিছত কালিয়ে এৰি দিবলৈ বাধ্য হ'ল আৰু এই বিষাক্ত কালিৰ হাজাৰ ফণাৰ ওপৰত নৃত্য কৰি কৰি যিটো লীলা কৰিছিল সেই লীলাটো সমস্ত গোপ গোপীসকলে ব্ৰজবাসীসকলে দেখিছিল সিদিনাখনেই সকলোৰে বুজি পাই গৈছিল যে এইজন আচলতে কোন হ'ব পাৰে কালি কন্যাসকলে তুতি কৰিছিল পত্নীগণে তুতি কৰিছিল স্বয়ং সেই কালিও তুতি কৰাৰ যিখিনি মুহূৰ্ত বৰ্ণনা সমস্ত ব্ৰজবাসীয়ে বুজি পাই গৈছিল এতিয়া আৰু বুজিবলৈ বাকী নাই এতিয়া এই মুহূৰ্তত তথাপিও পিতৃ আৰু মাতৃৰ মায়া মমতাৰ পৰা মুক্ত হ'ব পৰা নাই কাৰণে স্বয়ং এতিয়া বৰুণৰ জৰিয়তে এইখিনি কৃপা কৰাৰ পিছত নন্দৰ মুখ ভংগ হৈ গ'ল আৰু যেতিয়া চিঞৰি ক'লে সমস্ত গোকুলবাসীৰ অন্তৰত তেওঁ যে ঈশ্বৰ হয় এই ধাৰণাটো শুদ্ধ হৈ গ'ল তাৰপিছত প্ৰত্যেকৰ মনত এটা বাসনা জাগিল যদি এইজন প্ৰকৃততে বৈকুণ্ঠপতিজনে হয় তেতিয়াহ'লে বৈকুণ্ঠৰ বৰ্ণনাই আমি শুনি আছোঁ সেই বৈকুণ্ঠপুৰীটো আমি দেখা সৌভাগ্য হোৱা নাই কিন্তু আমাক যিহেতু তেওঁ কৃপা কৰিবৰ কাৰণে আহিছে যোগী সিদ্ধসকলেও জ্ঞানতো নাপায় ধ্যানতো নাপায় যাক আজি আমি তেওঁক চকুৰে দেখাই নহয় তেওঁৰ লগত আমি লীলা কৰিছোঁ সংগ কৰিছোঁ খেলা ধূলা কৰিছোঁ ইয়াতকৈ আৰু কি সৌভাগ্য আছে ইমানেই যদি সৌভাগ্য আমাক দিম বুলি আহিছে তেতিয়াহ'লে তেওঁৰ সেই বৈকুণ্ঠপুৰীখন এবাৰ কেনেকুৱা অকণমান যদি চাব পৰাহেঁতেন তেওঁ ইচ্ছা কৰিলে নিশ্চয় আমি সেই বৈকুণ্ঠপুৰীখন জীৱনতে আমি চাব পাৰিম এনেকুৱা এটা আকাংক্ষা এতিয়া ব্ৰজবাসীৰ অন্তৰত জগাই দিছে চিন্তা কৰি চাওকচোন লীলা কৰিলে ক'ত বৰুণৰ পুৰীত সেই লীলাৰ যিটো ৰূপ ৰস এতিয়া প্ৰত্যেকৰে হৃদয়ে আহি এতিয়া কি ৰূপ লৈছে যে কৃষ্ণৰ সহায়ত কৃষ্ণৰ কৃপাত জীৱনতে বৈকুণ্ঠপুৰীখন কেনেকুৱা চাই অহাৰ এটা অভিলাষ বাস্তৱতে এইটো সম্ভৱ হয় জানো বাৰু আমাৰ কাৰণে কিন্তু কৃষ্ণৰ কাৰণে সকলো সম্ভৱ হ'ব পাৰে তাকেই যেন প্ৰমাণ দিবলৈ গৈ আছে এতিয়া আহকচোন সেই গোকুলবাসীৰ মনৰ বাঞ্ছা কৃষ্ণইনো কেনেকৈ পূৰণ কৰিব পাৰে জীৱনটোতে বৈকুণ্ঠ যাব পৰা ব্যৱস্থা গোকুলবাসীৰ হয় নে নহয় আহক আমি পৰৱৰ্তী পদলৈকে আগুৱাই মনো তন মন প্ৰাণ কৃষ্ণতে অৰ্পিয়া আনন্দে মেৰিয়া আছে গোকুলবাসীৰ বাঞ্ছাক জানিয়া কৃষ্ণয়ে গুণিলন্ত পাছে অ শৰীৰৰ মই বুলি জীৱ হবে সকাম কৰ্মবাসৰে কৰ্মগতি নানা দেহত ভ্ৰমণ
গুচাও অহংকাৰ ভগয়াত পৰিচয় ৰাম ভগত কৃপাল কৃষ্ণে এহি বুলি গুচাইলা সবাৰো মায়া নিজ ব্ৰহ্মৰূপ কৰিল প্ৰকাশ সবাৰো লুকাইলা কায়া। এতিয়া গোকুলবাসীয়ে মনত যিটো বাঞ্ছা এতিয়া কৰিলে যে কৃষ্ণৰ জৰিয়তে যেনেকৈ নহওক বৈকুণ্ঠখন আমি চাবলৈ ইচ্ছা কৰোঁ। এতিয়া এই বুলি মনতে চিন্তা কৰি প্ৰত্যেকেই অতি আনন্দ উল্লাসৰ মাজেৰে কৃষ্ণক সকলোৱে বেহি ধৰিছে। বেহি ধৰি একান্ত চিত্তে তন মন সমস্ত কৃষ্ণকে অৰ্পণ কৰিছে। অৰ্পণ কৰি ধ্যান কৰি আছে। মনতে তেওঁলোকে চিন্তন কৰিছে, হে প্ৰভু আমাৰ বাঞ্ছাটো যেন তুমি পূৰণ কৰা। কিন্তু মুখেৰে একো এষাৰ কথা প্ৰকাশ কৰিব লগা এটা অৱস্থালৈকে অহাই নাই। অন্তৰ্যামী প্ৰভু ভগৱন্তে তেতিয়া তেওঁলোকৰ হৃদয়ৰ কথা বুজি পাই চিন্তা কৰিছে যে এইসকলে জীৱন্ততে মোৰ বৈকুণ্ঠপুৰীখন চাবলৈ বাঞ্ছা কৰিছে, কিন্তু সম্ভৱ নহয়। কিয় নহয়? এতিয়াও তেওঁলোকৰ মায়াৰ যিটো দৃষ্টি সেই দৃষ্টিটো আছে। এই মুহূৰ্তটো তেওঁলোকে মোৰ প্ৰকৃত ৰূপটো দেখা নাই। মই এতিয়া দ্বিভুজী মনুষ্যৰ ৰূপহে ধাৰণ কৰি তেওঁলোকক দেখুৱাইছোঁ। মোৰতো পূৰ্ণ ব্ৰহ্মৰ যিটো ৰূপ সেইটো ৰূপটো তেওঁলোকে দেখা নাই। কিন্তু বৈকুণ্ঠলৈ গ'লে সেইটো ৰূপটোতো তেওঁলোকে দেখিব। গতিকে সেইটো ৰূপটো দেখাৰ যিটো শক্তি এই ধৰাধামতেই তেওঁলোকে পাব লাগে। এতিয়া কৃষ্ণই মনতে থিৰাং কৰিলে, যদি সঁচাকৈ তেওঁলোকে সমস্ত জগতৰ মায়া মোহ ত্যাগ কৰি গুচি যাব পাৰে, তেতিয়াহ'লে মই তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিম। এই মুহূৰ্তত ধ্যানত তেওঁলোকৰ দেহ মন সমস্তবিলাক কৃষ্ণক অৰ্পণ কৰি জগতত কি হৈ আছে সমস্ত ধ্যান ধাৰণে পাহৰিব। কেৱল বৈকুণ্ঠৰ লগত তেওঁৰ মনাত্মা জড়িত হৈ আছে। তেতিয়া প্ৰভু ভগৱতে কৈছে যে এওঁলোকৰ কথা মই ৰাখিব লাগিব, এওঁলোকৰ বাঞ্ছা মই পূৰণ কৰিব লাগিব। কিন্তু যিটো দিব্য দৃষ্টি এতিয়ালৈকে তেওঁলোকে মোৰ পৰা পোৱা নাই, সেইটো তেওঁলোকে পাব লাগিব। সেইটো নাপালে মায়া সংসাৰৰ পৰা পোনে পোনে তেওঁলোকে কোনো কৰ্ম সাধন কৰিব নোৱাৰে। সেইকাৰণে প্ৰভুৱে প্ৰথমতে সংসাৰৰ মায়া একেবাৰে বন্ধনমুক্ত কৰিবৰ কাৰণে চিন্তা কৰিলে যে মই এই ৰূপটো সলাব লাগিব, মই লুকুৱাব লাগিব। লুকুৱাই তেওঁ পৰম ব্ৰহ্মৰ যিটো ৰূপ, নিজৰ যিটো ৰূপ বুলি যি স্বীকাৰ কৰিছে সেই ৰূপটোক এতিয়া দেখুৱাবৰ কাৰণে প্ৰযত্ন কৰিছে। যে সমস্তবিলাকে ধ্যান কৰি চকু মুদি যেতিয়া সেই কৃষ্ণক তুতি কৰি আছে নীৰৱে, সেই মুহূৰ্ততে ভগৱন্তে লীলা কৰিলে। ভকত কৃপাল কৃষ্ণ এই বুলি গুচাইলা সবাৰো মায়া, নিজ ব্ৰহ্মৰূপ কৰিলা প্ৰকাশ সবাৰো লুকাইলা কায়া। এই মুহূৰ্ততে নিজৰ ব্ৰহ্মৰূপটো পাই গ'ল আৰু বৃন্দাবনবাসীৰ বা গোকুলবাসীৰ প্ৰত্যেকৰে যিটো মনুষ্য দেহৰ যিটো ৰূপ লৈ আছিল সেই ৰূপটোকো হেৰুৱাই পেলালে, লুকুৱাই পেলালে। লুকুৱাইহে এতিয়া তেওঁলোকৰ আত্মাক, জীৱাত্মাক এতিয়া প্ৰভু ভগৱন্তে কৃপা কৰিবৰ কাৰণে বিচাৰিছে। চিন্তা কৰি চাওকচোন, কি অলৌকিক লীলা কৰিছে প্ৰভু ভগৱন্তে। এই লীলাৰ মাজেৰে তেওঁ জগতক ৰক্ষা কৰি আছে, ভকতক কৃপা কৰি আছে, ভকতৰ লগত সৎপোষণতে তেওঁ সংগদান কৰি আছে। অথচ অভকতে কেতিয়াও এই বিষয়ে কোনো কথা ভাবিবই নোৱাৰে।
চিন্তাই কৰিব নোৱাৰে পৰম ভকতজনে যেতিয়া ধ্যানত বহে ধ্যানত বহি যেতিয়া কীৰ্তনৰ যিটো আমাৰ ধ্যান বৰ্ণনৰ মহা আখ্যান আছে সেই অনুসৰে এই দুটা কীৰ্তন যদি আমি সঁচাকৈ শুদ্ধভাৱে যদি আমি ধাৰণা কৰোঁ আমি নিজৰ দেহটো আছেনে নাই পাহৰি গুচি যাম সেই ৰূপে আমি যদি তেওঁ ধ্যান কৰোঁ তেতিয়াহ'লে মোৰ মনটো ক'লে গুচি যাব সময়হে গম পাব নিজেও ধৰিব নোৱাৰে জগতত কি হৈ আছে সব কথা তেওঁ বহি থকা ঠাইতে সকলোবিলাক দেখিব সকলোবিলাক জানিব এনেকুৱা অলৌকিক শক্তিধৰ লোক এইখন সংসাৰত নাই বুলি কোনেও ক'ব নোৱাৰে আছে হয়তো তাক আমি বিভিন্ন ৰূপ দি ক'ব পাৰোঁ তেওঁ হয়তো মায়া বিদ্যা আছে মায়া মন্ত্ৰ আছে বুলি জানিয়ে তেওঁ যিটো প্ৰকৃত শক্তিটোক হয়তো আমি হয়তো অৱজ্ঞা কৰিব পাৰোঁ কিন্তু এনেকুৱা সাধক সিদ্ধজন এইখন সংসাৰত আছে কাৰণে ভগৱন্তে তেওঁলোকৰ জৰিয়তে নিজৰ লীলাবিলাক তেওঁ সুন্দৰভাৱে পৰিচালনা কৰি আছে এতিয়া এই গোপীসকলে হওক বা ব্ৰজবাসীসকলে হওক অসম্ভৱ কিবা এটা স্বপ্ন দেখিছে ভগৱন্তে কৈছে হ'ব লৌকিক দেহটো যিহেতু যাব নোৱাৰে কাৰণ পাৰ্থিৱ দেহৰ সমস্ত ব্যৱস্থাবিলাক এইখন সংসাৰতে থাকিব যিখন জগতত পাৰ্থিৱ ৰূপ নাই বৈকুণ্ঠপুৰী তাত কোনো কাৰণতে পাৰ্থিৱ দেহ এটালৈ কেতিয়াও বৈকুণ্ঠত স্থায়ীভাৱে থাকিব নোৱাৰে বা বৈকুণ্ঠলৈ যাব নোৱাৰে সেইকাৰণে তেওঁলোকৰ দেহটোকে লুপ্ত কৰাই দিছে নিজৰ সদৃশ এটা ৰূপ দিয়াইছে নিজে যেনেকৈ মায়া কৰিব পাৰে বা নিজৰ ৰূপটো লুকুৱাব পাৰে তদ্ৰূপ সেই সকলকো পাৰ্থিৱ দেহটো লুকুৱাই জীৱাত্মাক এক মহাশক্তি প্ৰদান কৰি এতিয়া তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিব বিচাৰিছে